চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024 22খন জিলাৰ পেৰা খেলুৱৈৰ অংশগ্ৰহণ সৰুসজাই ক্ৰীড়া প্ৰকল্পত উদ্বোধনী অনুষ্ঠান শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ কেইবাটাও ভেন্যুত অনুষ্ঠিত হৈছে চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024 অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত পেৰা এথলেটিক্স পেৰা সাঁতোৰ পেৰা বেডমিণ্টন পেৰা বচিয়াৰ উপৰি নতুনকৈ সংযোজন কৰা হৈছে পেৰা দবা ইভেণ্ট 22খন জিলাৰ পৰা অহা প্ৰায় 300ৰো অধিক পেৰা খেলুৱৈয়ে ক্ৰীড়াংগনত শ্ৰেষ্ঠ হোৱাৰ লক্ষ্যৰে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন এই টুৰ্ণামেণ্টখনৰ পৰাই অহা 27ৰ পৰা 29 নৱেম্বৰত অসমে আয়োজন কৰিব লগা উত্তৰ পূব পেৰা স্পৰ্টছ মিট 2024ৰ বাবে অসম দলক কৰা হ'ব নিৰ্বাচিত শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমং যুটীয়া সঞ্চালক অন্তৰা গগৈ পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ কাৰ্যবাহী সদস্যা ডক্টৰ সুতাপা চক্ৰৱৰ্তী উদয়াচল বচিয়া প্ৰশিক্ষণ কেন্দ্ৰৰ তন্দালী ভূঞা অসম পেৰালিম্পিক সন্থাৰ সভাপতি চন্দন বৰুৱা সম্পাদক ৰাজীৱ দে কোষাধ্যক্ষ খগেন কলিতা অৰুণাচল পেৰালিম্পিক সন্থাৰ বিষয়ববীয়া অসমৰ পেৰা খেলুৱৈসকলক চৰকাৰৰ তৰফৰ পৰা সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙে আপোনালোকে দেখা পাইছে আমাৰ পেৰামিড অসমৰ এইবাৰ 3 পৰা 4 আগষ্টলৈ ইয়াতে পতা হৈছে আৰু আপোনালোকে দেখিছে আমি আমাৰ ল'ৰা ছোৱালীবিলাকে ৰাজ্য বা আমাৰ গোটেই দেশ লেভেলত মানে তেওঁলোকে ভাল প্ৰদৰ্শন কৰি আহিছে আৰু আশা কৰোঁ আৰু তেওঁলোকে কৰিব আমি চৰকাৰৰ ফালৰ পৰা যি সুবিধা আমি দিব লাগে যাত যেনেকৈ আমাৰ স্পৰ্টছ পলিচিৰ মতে যি আমি দিব লাগে আমি দি আহিছোঁ হয় এইটো মই মানিম যে আমাৰ দুই এগৰাকী আমি যি দিব লগা আছে সেইটো অলপ পলম হৈছে এইটো আমাৰ চৰকাৰত অলপ প্ৰচেছ যোনটো যায় সেইটো যাওঁতে অলপ ডিলে হৈছে কিন্তু গোটেই প্ৰচেছ চলি আছে আগতেও পাইছে আৰু এই বছৰো তেনেকৈ পাব আৰু আগত দিনবোৰতো তেওঁলোকে ভাল প্ৰদৰ্শন কৰি আহিব আৰু আমি যিখিনি ছাপোৰ্ট কৰিব লাগে ষ্টেট গভৰ্ণমেণ্টৰ পৰা যি এজ পাৰ আমাৰ যোনটো স্পৰ্টছ পলিচিৰ মতে যোনটো আমি দিব লাগে সেইটো আমি দি গৈ থাকিম আৰু মই ধন্যবাদ জনাব বিচাৰিছোঁ ৰাজীৱ দে তেওঁ জড়িত হৈ আছে পেৰা স্পৰ্টছৰ লগত আৰু তেওঁ যথেষ্ট প্ৰচেষ্টা দি আছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় লেভেলত মানে ভাল প্ৰদৰ্শন কৰিব পাৰে তাকে তেওঁ চেষ্টা কৰি আছে আমিও লাগিছোঁ তেওঁৰ কনষ্টেণ্টলি লাগি আছে এই হেৰিত আৰু দেখা গৈছে আগৰ বাৰতকৈ এইবাৰ আৰু ভাল প্ৰদৰ্শন কৰি গৈ আছে আৰু আগত দিনবোৰতো তেনেকৈ ভাল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ বিহু নৃত্য আৰু সত্ৰীয়া নৃত্যত জীপাল হৈ পৰিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান পদকজয়ী খেলুৱৈসকলক নিমন্ত্ৰিত অতিথিয়ে মেডেল প্ৰদান কৰিলে উৎসাহিত তদুপৰি এই উদ্বোধনী অনুষ্ঠানৰ মাজতে বিগত খেলো ইণ্ডিয়া পেৰা গেমছত পদকজয়ী অসমৰ খেলুৱৈসকলক পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই ৰাজ্যিক সন্থাটোৱে প্ৰদান কৰিলে আৰ্থিক পুৰস্কাৰ এই সন্দৰ্ভত জনালে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে পেৰালিম্পিক সংস্থা অসমৰ উদ্যোগত আজি ৪ৰ্থ সংখ্যক পেৰা স্পৰ্টছ মিট 2024 অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত পেৰা এথলেটিক্স পেৰা ছুইমিং পেৰা বচিয়া পেৰা বেডমিণ্টন আৰু প্ৰথমবাৰৰ বাবে পেৰা চেছৰ আয়োজিত কৰা হৈছে পেৰা চেছ পেৰা বেডমিণ্টন আৰু পেৰা এথলেটিক্স অহাকালিলৈ হ'ব আজি পেৰা ছুইমিং আৰু পেৰা বচিয়া আপোনাৰ উদয়াচলত অনুষ্ঠিত কৰা হৈছে পেৰা ছুইমিং বন্দিয়া ইণ্টাৰনেশ্যনেলত অনুষ্ঠিত কৰা হৈছিলে য'ত আপোনাৰ এৰাউণ্ড 125 এথলিটে অংশগ্ৰহণ কৰিছে আৰু এই খেলটো সঁচাকৈ মানে গুৰুত্বপূৰ্ণ সেইকাৰণে কিয়কি আগন্তুক নৱেম্বৰৰ 27ৰ পৰা 29 যোনটো আমি প্ৰথমবাৰৰ বাবে অসমে উত্তৰ পূৰ্বাঞ্চল পেৰা স্পৰ্টছ মিট দ্য ফাৰ্ষ্ট নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024 27ৰ পৰা 29 নৱেম্বৰ আমি অসমত অনুষ্ঠিত কৰিব গৈ আছোঁ সেইটো ইয়াতে যোনখিনি ল'ৰা ছোৱালীয়ে মেডেল পাবলৈ সক্ষম হৈছে সেইখিনি অসম দলক প্ৰতিনিধিত্ব কৰিব
ৰাষ্ট্ৰীয় মানে নৰ্থ ইষ্ট প্ৰতিযোগিতালৈ সেইকাৰণে এই খেলটো অতি গুৰুত্বপূৰ্ণ আমাৰ বাবে আপোনালোকৰ সন্মুখত মই ডিচেম্বৰ মাহত এইটো ঘোষণা কৰিছিলোঁ যে যোনখিনি খেলুৱৈ আমাৰ প্ৰথম খেলো ইণ্ডিয়া পেৰা গেমছত মেডেল পাবলৈ সক্ষম হ'ব এওঁলোকক আমি ধনৰাশি দিম আৰু সেইটো আজি আমি মুকলি কৰিছোঁ কিন্তু আজিতকৈ ধুনীয়া মঞ্চ আৰু আমাৰ কাৰণে নাছিলে আজি আমি আমাৰ খেলুৱৈখিনিক সেইখিনি দি পেলাই আমি আমাৰ কথা ৰাখিছোঁ আজি 22খন ডিষ্ট্ৰিক্ট ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আজি আমাৰ ইয়াতে 285 এথলিটছ আছে কিন্তু অহাকালিলৈ ইট উইল ইনক্ৰিজ টু 325 বিকজ আজি এথলেটিক্স নাছিলে তো যোনখিনি খেলুৱৈৰ এথলেটিক্স নাছিলে সেইখিনি আজি অহা নাই বা আজি গধূলি আহি পাব কিন্তু তেওঁলোকৰ এথলেটিক্স অহাকালি আছে চ' টোটেল পাৰ্টিচিপেণ্টছ ৰেজিষ্ট্ৰেশ্যন 325 হৈছে আৰু অফিচিয়েল টেকনিকেল অফিচিয়েলছ ছাপৰ্ট ষ্টাফ এস্কৰ্ট যদি গোটেইখিনি ধৰে তো এপ্ৰক্সিমেটলি 400 people প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত PCIৰ কাৰ্যবাহী সদস্য ডক্টৰ সুতাপা চক্ৰৱৰ্তী তেওঁ ক'লে অসমত থকা সম্ভাৱনাৰ কথা মই ভাবোঁ যে আমাৰ বহুত সম্ভাৱনা আছে অসমৰ কাৰণ কি লাষ্ট 4 ইয়াৰ্ছৰ পৰা আমাৰ কণ্টিনিউৱাছ এই খেলটো পাতা হৈছে আৰু তাত আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট এভৰি ইয়াৰ আমাৰ পাৰ্টিচিপেশ্যন লেভেল বাঢ়ি গৈ আছে আৰু তাৰ লগতে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াৰ পৰা যেতিয়া নেশ্যনেল লেভেলত গৈছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ লেভেল বাঢ়িছে প্লাছ ইণ্টাৰনেশ্যনেল লেভেলতো পাৰফৰ্মেঞ্চ বাঢ়িছে তো মই ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত উজ্জ্বল আৰু এইটো খেলৰ পৰা আমি বহুখিনি ল'ৰা ছোৱালী ইনস্পায়াৰ হৈ পেলাই বা খেলি পেলাই তেওঁলোকে বহুতখিনি আগবাঢ়ি আহিব মইতো একচুৱেলি পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি আছোঁ ইয়াতে আৰু মোক পেৰালিম্পিক কমিটি অফ আছামৰ পৰা ইনভিটেশ্যন দিছিলে আহি পেলাই ইয়াতে পাৰ্টিচিপেট কৰিবৰ কাৰণে বা তেওঁলোকৰ লগত অকণমান সহযোগ কৰিবৰ কাৰণে মোৰ লগতে ডাইৰেক্টৰ স্পৰ্টছ অফ আছামৰ পৰাও আহিছিলে ডাইৰেক্টৰ ছাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মেডাম তেওঁলোকেও আহিছে প্লাছ এতিয়া অৰুণাচল পেৰালিম্পিক কমিটি অৰুণাচলৰ পৰাও আহিছিলে জেনেৰেল ছেক্ৰেটাৰী তেখেতৰ তাৰপিছত আৰু বিশিষ্ট বহুতখিনি আহিছিলে অৰুণাচলৰ যোনজন আহিছে তেওঁ টেকি সোনু তেওঁ তাৰে ছেক্ৰেটাৰী হয় তেওঁ আহিছে আমাক হেল্প কৰিবৰ কাৰণে বা আমাক ছাপৰ্ট কৰিবৰ কাৰণে চ' মই ভাবোঁ যে আমাৰ যেতিয়া আমাৰ নৰ্থ ইষ্টৰ পৰা মানুহখিনি আহিব একেলগে হ'ব নিশ্চয়কৈ আমাৰ নৰ্থ ইষ্টটো ষ্ট্ৰেংথেন হ'ব আৰু মোৰ সেইটোৱে প্ৰচেষ্টা থাকিব মানে পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াত যাতে আমাৰ নৰ্থ ইষ্টটো আমি মানে আগবঢ়াই লৈ যাব পাৰোঁ ইফালে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত পেৰাবচিয়া ইভেণ্ট অনুষ্ঠিত হ'ল উদয়াচল পেৰাবচিয়া প্ৰশিক্ষণ কেন্দ্ৰত পেৰাবচিয়াৰ প্ৰতি একাংশ খেলুৱৈ আকৰ্ষিত হোৱা প্ৰত্যক্ষ কৰি আশাবাদী তন্দালী ভূঞা পেৰাবচিয়া যোনখন ফিল্ড হয় এইখন উদয়াচলত 2022তে বাই শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা সেইটো মুকলি কৰা হৈছিলে তেতিয়াৰ পৰাই তাত পেৰাবচিয়া ইভেণ্টছ হৈ আহিছে আৰু আজিও তাত যোনটো ইভেণ্ট হৈছিলে তাত অসমৰ বহুত জাগাৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু দেখি খুবেই ভাল লাগিছে যে পেৰাবচিয়া গেম এটা এনেকৈ আমাৰ মাজত ফেমাছ হৈ আহিছে আৰু ল'ৰা ছোৱালীবিলাকে ওলাইও আহিছে খেলিবলৈও আহিছে মই ইভেন এনেকুৱা হেৰিও দেখা পাইছোঁ যোনে আপোনাৰ বহুত ভিতৰৰ পৰা হয় সিহঁতে নিজে আহিছে আগুৱাই আহি পিনে আমাক কৈছে যে আমি পেৰাবচিয়া ট্ৰেইনিং ল'ব বিচাৰিছোঁ খেলিও বিচাৰিছোঁ তো আমাৰ তাত ট্ৰেইনিঙো কৰা হয় যোনে বিচাৰে আমাৰ তাত পেৰাবচিয়াৰ কাৰণে কোচ আছে আমি ট্ৰেইনিং কৰোঁ সিহঁতক ইভেন আমাৰ বাচ্ছাই তাৰ পৰা নেশ্যনেল লেভেলছ গ'ল্ড জিকি আহিছে ইভেন আমি এইবাৰ ইণ্টাৰনেশ্যনেল লেভেলো প্ৰিপেয়াৰ কৰি আছোঁ আমাৰ আজি তেওঁ প্ৰাইজো পাইছে ৰীতা দাস বুলি এজনী ছোৱালী তেওঁ নেশ্যনেল লেভেলছত গ'ল্ড পাইছে চিলভাৰ পাইছে এতিয়া তেওঁক আমি ফৰ ইণ্টাৰনেশ্যনেল লেভেলো ৰেডি কৰি আছোঁ তো খুবেই ভাল লাগে যেতিয়া এনেকুৱা স্পৰ্টছ ইভেণ্টছবোৰ যেতিয়া আমাৰ মাজত ল'ৰা ছোৱালীবিলাকে খেলিবলৈ নিজে ওলাই আহে একচুৱেলি পেৰাবচিয়াটো স্পেচিফিকেলি এটা কেটেগৰী থাকে তাত চেৰিব্ৰেল প্লাছি বুলি এটা কেটেগৰী আছে সেই ষ্টুডেণ্টছখিনিয়ে তাত খেলিবলৈ পাৰে তো আমাৰ তাত এতিয়ালৈকে আমাৰ উদয়াচলৰে 10 to 15 ষ্টুডেণ্টছে ট্ৰেইনিং লৈ আছে প্লাছ বাহিৰৰো কিছুমান আছে যোনে তাত আহি পেনেও এনেকৈ পেৰাবচিয়াৰ কাৰণে ট্ৰেইনিং লয় আমাৰ মানডে টু ফ্ৰাইডে এভৰিডে তাতে ট্ৰেইনিং দিয়া হয় বচিয়াৰ কাৰণে ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত সাফল্যমণ্ডিত হওক চতুৰ্থ সদৌ অসম পেৰা স্পৰ্টছ মিট 2024 অসম পেৰালিম্পিক সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদুপে আগবাঢ়ি যাওক অসমৰ পেৰা খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে